ডুমডুমাত হৈ থকা ছোৱালী ফুটবল খেলৰ এয়া কোৱাৰ্টাৰ ছেমিফাইনেল তেজু বনাম যোৰহাটৰ মাজত আৰম্ভণিতেই অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু ফুটবল খেল বুলি ক'লে চাব মন যায় আৰু নোচোৱাকৈ নাথাকোঁ। যিমান ৰাতিয়ে হওক দিনেই হওক সদায় খেল চাবৰ কাৰণে পিছে পিছে দৌৰোঁ। আৰু এইটো আমাৰ ডুমডুমাত হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলখন আমন্ত্ৰণমূলক ছোৱালী ফুটবল খেল পাতিছে ডুমডুমাৰ আমাৰ দল সংগঠন উদ্যোক্তাসকলে। আৰু ইয়াত দেখিছেনে আমাৰ জাতীয় সংগীতটো ফুটবল খেলৰ আৰম্ভণি আগমুহূৰ্তত তেওঁলোকে সুন্দৰকৈ পৰিৱেশন কৰিছে। আৰু এই ঠাণ্ডা বতৰকো নেওচি ৰাইজৰ সমাগম দেখি সঁচাকৈয়ে ভাল লাগিছে। আৰু আহিব অহা 11 তাৰিখলৈকে খেল আছে। 11 তাৰিখে ফাইনেল খেলখন আছে, চূড়ান্ত খেল আছে। গতিকেলৈ সুন্দৰ ভাল লাগিলে তেজু বনাম যোৰহাটৰ মাজত হোৱা খেলখনি শেষলৈ চালোঁ। ভাল এখন খেল দেখিলোঁ, উত্তেজনামূলক খেল, দুয়ো পক্ষৰে ভাল খেলিছে। আৰু শেষত কিন্তু হাঁহিটো মাৰিলে যোৰহাট দলটোৱে 1-0 গ'লত তেজু দলক 1-0 গ'লত যোৰহাটে স্ক'ৰ কৰিবলৈ সক্ষম হ'ল। সঁচাকৈয়ে খেল বহুত ভাল আছিলে, বহুত ধুনীয়া খেলিছে দুয়োটা টীমে আৰু ভাল লাগিল। ধন্যবাদ।